যোৱা সপ্তাহ 28 জুন তাৰিখে যেটো ভয়াবহ বানপানী এই অৰুণাচলৰ পৰা ঢল নামি আহি যেটো ধ্বংসলীলা সৃষ্টি কৰিলে জোনাই কোট ডিষ্ট্ৰিক্টৰ অধীনত আমাৰ প্ৰিলিমিনাৰী এষ্টিমেট মতে এতিয়া 160টা গাঁও এফেক্ট হৈছে আৰু সিভিয়াৰলি একেবাৰে ধ্বংস একদম গোটেই ধ্বংস হৈ যোৱা জেগা আপোনাৰ 60টামান গাঁও সিগনিফাই হৈছে অধ্যক্ষ মহোদয় আপুনি যেটো ধ্বংস হৈছে তাৰ অনুমানটো আপুনি ভাবি চাওক ট্ৰেইন দলং যেতিয়া উটুৱাই নিব পৰা হৈ গ'ল ভাঙি দিব পৰা হৈছে হেতুৱে হে পানীটোৱে গৈ গাঁওবোৰত যেতিয়া হুমাইছে কেনেকুৱা এটা অৱস্থা হৈছে সভাপতি মহোদয় তাৰমানে মিচিং ঘৰখিনি চাংঘৰখিনি 4 ফুট 5 ফুট 6 ফুট থাকে এই চাংঘৰলৈকে আপোনাৰ যেতিয়া জাবৰ জুথৰ কুণ্ডা লৈ যেতিয়া গাঁওখনত হুমাই একেবাৰে ধ্বংসলীলা সৃষ্টি কৰিছে আপুনি ইমাজিন কৰি চাওক কেনেকুৱা এটা ধ্বংসাত্মক কাৰ্যসূচী হৈছে আৰু এইটো তাৰমানে মানুহৰ ঘৰ শেষ হৈ গৈছে আৰু ৰাতিপুৱা 9টা বজাত খেতিৰ সময় মানুহ খেতিত লাগি আছিল এই খেতিৰ মানুহ নিজৰ জীৱন বচাও নে ঘৰৰ নিজৰ জীৱন বচাও এইটোত লাগি থাকোতে গৰু ছাগলী গাহৰি একো বচাব নোৱাৰিলে ঘৰৰ সামগ্ৰী একো বচাব নোৱাৰিলে এইকাৰণে ৰাস্তা পদূলিটো শেষ হৈছেই গোটেই ৱাটাৰ সাপ্লাই জে মিছনৰ আঁচনি শেষ হৈ গৈছে সব শেষ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ সব ইলেক্ট্ৰিক পোল সব পৰি গৈছে আৰু এনেকুৱা এটা অৱস্থাৰ মাজত তাৰমানে মই এতিয়া সদনৰ দৃষ্টিগোচৰ এইকাৰণে কৰিব বিচাৰিছো এই ধ্বংসলীলা আগত বানপানী হয় পানী আহে পানী গুচি যায় কিন্তু এনেকে একেচাতে ঢল আহি নদী হলাই গাঁও ধ্বংস কৰা এইটো প্ৰথম উদাহৰণ আৰু ইয়াৰ কাৰণে কিয় হৈছে বুলি ক'লে মই সদনৰ দৃষ্টিগোচৰ এইকাৰণে কৰিবলগীয়া হৈছে কিয় হৈছে বুলি ক'লে অৰুণাচলত যোৱা 10-15 বছৰ ধৰি খুব ডেভেলপমেণ্টৰ কাম কাজ হৈ আছে ৰাস্তা ডেভেলপ হৈছে হ'ব লাগে তাত বৃহৎ নদী বান্ধবোৰ নিৰ্মাণ হৈছে হ'ব লাগে এতিয়া প্ৰব্লেমটো হৈ গ'ল যে এই কামবোৰ কৰোঁতেই হিল পাহাৰ কাটি যেতিয়া হিল এক্সকাভেট কৰে গোটেই পাহাৰবোৰ লৰাই পেলাইছে আৰু পাহাৰবোৰ লৰাৰ কাৰণে গোটেই পাহাৰ একেচাতে লগত নামি আহে আগত আমাৰ নদীবোৰ দ আছিলে চিমেণ্ট নদী ডিকাৰী নদী লেকু চিলে নদী আমাৰ গালি ডেপি নদী এই নদীবোৰ আমাৰ দ আছিলে গৰাবোৰ বহুত ওখ আছিলে এতিয়া লাহে লাহে 10 বছৰ এইটো আমাৰ মথাউৰিও দৰকাৰ নাছিলে তেতিয়া এতিয়া পানীবোৰ আহি মেলি যেতিয়া বালি পেলাই বাম হৈ গৈ আছে এতিয়া এনেকুৱা ঢল আহিলে আমাৰ মথাউৰিও নাছিলে যিহেতু য'তে ত'তে বয় ধ্বংসালীলা সৃষ্টি কৰা আৰম্ভ কৰিছে এইকাৰণে মোৰ সদনৰ দৃষ্টিগোচৰ এইকাৰণে মই কৰিছোঁ যে অৰুণাচলত যিখিনি ডেভেলপমেণ্ট কাম কাজ হৈ আছে ইয়াৰ এটা ৰিথিংক কৰাটো দৰকাৰ কেনেকৈ আগুৱাই নিলে ভাল হয় কিয়নো এইবাৰ চবতকৈ আমাৰ যিমান ধ্বংস হৈছে তাতকৈ বেছি ধ্বংস অৰুণাচলত হৈছে এইকাৰণে অৰুণাচলৰ যিখিনি ডেভেলপমেণ্ট প্লেন এইটো অলপ অৰুণাচলৰ টপোগ্ৰাফি অৰুণাচলৰ যেটো আপোনাৰ পাহাৰৰ যেটো অৱস্থান এইবোৰ চাই মেলি প্লেনিং কৰি আৰু অৰুণাচলত যেতিয়া ধ্বংসলীলা হ'ব আমাৰ ইয়াত পানীটো আমাক মাৰিব তো আমিও এইকাৰণে ভুক্তভোগী সো এইকাৰণে দুটা ষ্টেটে মিলি গোটেই কাম কাজবোৰ কৰিব পৰাকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু মই আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিদিনা ধ্বংসলীলা হৈছে তাৰ তৎক্ষণিকভাৱে পিছদিনা ৰাতিপুৱাই কেবিনেট মন্ত্ৰী আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়াক তৎকালীনভাৱে পঠাই গোটেই এছেছ কৰাইছে তাৰ ওপৰত মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী মোদীজীক তাৰ দুদিনৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া আৰু কিৰণ ৰিজিজু ডাঙৰীয়াক এছেছ কৰিবলৈ পঠাইছে এইটো প্ৰথমবাৰ হৈছে বানপানী হোৱাৰ লগে লগে তৎক্ষণিকভাৱে চৰকাৰে নিজৰ দায়িত্ব পালন কৰা ওলাইছে এতিয়া ৰিহেবিলিটেশ্যনৰ পেকেজ যিখিনি চলি আছে ৰিহেবিলিটেশ্যনৰ গোটেই কাম কাজবোৰৰ কাৰণে মোৰ এটা অনুৰোধ আছে যিটো ধ্বংস হ'ল সেইটো কম পুঁজিৰে নোৱাৰি গোটেই মীমাংসা কৰাৰ কাৰণে এতিয়া যিখিনি আমি পাৰোঁ পানী যোগানৰ আঁচনিবোৰ ৰিভাইভ কৰাৰ কাৰণে যেনে তেনে চেষ্টা কৰিছোঁ পানী যোগান ধৰিছোঁ ৰিলিফ দি আছোঁ আৰু যেনে তেনে যাতায়াতটো অলপ সুচল কৰাৰ কাৰণে প্ৰশাসন চৰকাৰ আমি চবেই লাগি আছোঁ কিন্তু লং টাৰ্ম ৰিহেবিলিটেশ্যন মানুহৰ গোটেই জীৱনটো স্বাভাৱিক কৰাৰ কাৰণে যিটো প্ৰয়োজন হ'ব সেইটো বৃহৎ পুঁজি দৰকাৰ হ'ব তাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হস্তক্ষেপ মই বিচাৰিছোঁ আৰু পুঁজি দিয়াৰ কাৰণে দাবী জনাইছোঁ আৰু 3 নম্বৰ কথা এই যে এতিয়া নদীবোৰ এতিয়া যেনেকৈ এটা গতি হলাই পেলাইছে অতি সোনকালে তাত মথাউৰি দি ষ্ট্ৰেংথেন কৰি লেণ্ড বেংক প্ৰটেকশ্যন প্ৰগ্ৰাম লৈ মথাউৰি বনাই নদীৰ গতিটো সলাব নোৱাৰাকৈ এনেকুৱা বানপানী আহি থাকিব এতিয়া যিটো হৈ আছে বছৰে বছৰে আহিব আৰু এনেকুৱা ঢলো আহি থাকিব এতিয়া
সেই ঢলবোৰৰ পৰা নদীৰ মাজেৰে যাওক, আমাৰ আপত্তি নাই। সেই নদী ভাঙি মেলি নদী একেবাৰে গতি সলাই গাঁওবোৰত সোমাই ধ্বংসলীলা সৃষ্টি কৰিব পৰাকৈ পৰিৱেশটো আমি নিয়ন্ত্ৰণ কৰিব পৰাকৈ মথাউৰিবোৰ এই আপোনাৰ চিমেণ্ট নদী হওক, ডিমৌ নদী হওক, আপোনাৰ ডেপি হওক, আপোনাৰ ৰাজাখানা হওক, আমাৰ চিলে হওক, লেকু হওক, গোটেই নদীবোৰৰ মথাউৰিবোৰ কটকটীয়া কৰি বেংক প্ৰটেকশ্যন প্ৰগ্ৰামবোৰ লোৱাৰ কাৰণে যিটো বৃহৎ পুঁজি দৰকাৰ হ'ব, তাৰ কাৰণে মই সদনক কথাটো অৱগত কৰিছোঁ, চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজিটো যেন পৰ্যাপ্ত পৰিমাণে আমি যেন পাওঁ। আৰু শেষত অধ্যক্ষ মহোদয়, এই যে আপোনাৰ মানুহবোৰ এতিয়া আমি ৰিলিফ দি আছোঁ, কিন্তু সৰ্বোচ্চ গুচি গ'ল, ঘৰ গ'ল। আৰু যিখিনি 4 ফুট 5 ফুট মাটি পুতি দিলে, লেট্ৰিনবোৰ ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই, ইলেক্ট্ৰিক কাৰেণ্ট নাই, ৰাস্তা পদূলি শেষ, কালভাৰ্ট শেষ, স্কুলবোৰৰ অৱস্থা বেয়া, একদম কণ্ডিশ্যন নাই, অংগনবাদীবোৰ শেষ, অংগনবাদীবোৰৰ যিখিনি কণ ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰা আপোনাৰ লেট্ৰিন বাথৰুম শেষ, তাৰ ওপৰঞ্চি যিখিনি খেতি বাতি শেষ হৈ গৈছে, গৰু হেৰাই গৈছে, মৰি গৈছে, গাহৰি বচাব নোৱাৰিলে, ছাগলী বচাব নোৱাৰিলে, মুৰ্গী বচাব নোৱাৰিলে, নিজৰ ঘৰৰ সা সামগ্ৰী বচাব নোৱাৰিলে। এনেকুৱা সময়ত মই ভাবোঁ যে যিটো ৰিহেবিলিটেশ্যন পেকেজ হ'ব, সেইটো পৰ্যাপ্ত পৰিমাণে হৈ তেখেতসকলৰ পুনৰ স্বাভাৱিক জীৱন আৰম্ভ কৰিব পৰাকৈ ব্যৱস্থাটো যেন চৰকাৰে যেন গুৰুত্ব সহকাৰে লয়, তাৰ কাৰণে মই বিষয়টো উত্থাপন কৰি সদনৰ দৃষ্টিগোচৰ কৰি অতি সোনকালে এই বিষয়বোৰত আমি আমাৰ ফালৰ পৰা প্ৰশাসনক লগাই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো গুৰুত্ব সহকাৰে বিষয়টো লৈছে ধন্যবাদ জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰে যিটো গুৰুত্বৰে বিষয়টো লৈছে ধন্যবাদ জনাইছোঁ। আৰু সদনে মই ভাবোঁ এই বিষয়টোত গুৰুত্ব সহকাৰে লৈ ভৱিষ্যতে এই ডিবেটবোৰত মই ভাবোঁ যে অংশগ্ৰহণ কৰি আমাৰ জোনাই সমষ্টিৰ যিখিনি এফেক্টেড মানুহ সকলোকে সকাহ দিব পৰাকৈ ব্যৱস্থাবোৰ যেন গ্ৰহণ কৰে, তাৰ কাৰণে বিষয়টো উত্থাপন কৰি আপোনালোকৰ দৃষ্টিগোচৰ কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। মাননীয় সদস্য শ্ৰী ভুৱন পেগু ডাঙৰীয়াই যি মন্তব্য সদনত উত্থাপন কৰিছে, এইটো খুব চিৰিয়াছ মেটাৰ। এই বিষয়টো লৈ মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ে দুআষাৰ ক'ব, উত্তৰ দিব। মাননীয় সদস্য ভুৱন পেগু ডাঙৰীয়াই আমাৰ বানক লৈ যিখিনি কথা আমাৰ সদনক অৱগত কৰিলে, এইটো অতি চিন্তিত বিষয়। বিষয়টো এইকাৰণেই চিন্তিত, প্ৰথমে হ'ল আমাৰ অসমৰ যিকেইখন নদীয়ে এই সময়ছোৱাত ফ্লেছ ফ্লাডৰ জৰিয়তে নদী কাষৰীয়া অঞ্চলত একেবাৰে বিধ্বংসী এটা পৰিৱেশ সৃষ্টি কৰিলে, যিটো আজি বৰ্ণনাব আচলতে নোৱাৰি। নিজে যদি নেদেখে তেতিয়াহ'লে সেইটো বৰ্ণনাব নোৱাৰি। দ্বিতীয় কথাটো হ'ল যে এই সমস্যাটো একেবাৰে অসমৰ মাজেদি গৈছে, কিন্তু সমস্যাটো উদ্ভাৱন হৈছে অৰুণাচলত। আৰু অৰুণাচলত এই সমস্যাটো উদ্ভাৱন এইবাৰ যদি হৈছে, ভৱিষ্যতে নহ'ব তাৰো কোনো নহ'ব, তাৰ কোনো কথা নাথাকে। সেইকাৰণে আমি ডাউনষ্ট্ৰীম ছিষ্টেমটোত আমি কিমান পাৰ্মানেণ্টলি আমি প্ৰটেকশ্যনৰ লগতে মথাউৰিসমূহ নিৰ্মাণ কৰি যাতে আমি ডাউনষ্ট্ৰীমত থকা মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে ইতিমধ্যে আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। তাৰ বাবে মই ভুৱন পেগু ডাঙৰীয়াক আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাম যে যেতিয়া আমি যোৱাৰ আগদিনাখনৰ গোটেই ৰাতিলৈকে, গোটেই ৰাতিটো গোটেই দিনটো তেওঁলোকে ৰাইজৰ মাজত থাকি জিলা প্ৰশাসনৰ যোগেদি নিৰাপদ স্থানলৈ ৰাইজক উলিয়াই লৈ আনিলে। বহু পশুধন আমাৰ নষ্ট হৈছে, লাইভ ষ্টক বহুত নষ্ট হৈছে, সেইখিনি এতিয়ালৈকে আয়ুক্তৰ পৰা আৰম্ভ কৰি আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলে তাৰ যা যোগাৰ কৰিছে যে কিমানখিনি আমাৰ নষ্ট হ'ল। কিন্তু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম যে এই ধৰণৰ ডিভাষ্টেটিং এটা পৰিৱেশত অকল এজন মানুহৰ এতিয়ালৈকে জীৱন ক্ষতি হৈছে, তাকো তেওঁ সেই সময়ত নদীত যথেষ্ট সংখ্যক কাঠ আহিছিলে, সেই কাঠ ধৰিবলৈ যাওঁতে এজন মানুহ এতিয়ালৈকে বিচাৰি পোৱা নাই। তাৰোপৰি কিন্তু নদীৰ পাৰকেইটা মই আগৰ জলসম্পদ মন্ত্ৰীক ধন্যবাদ জনাম যে তেওঁলোকে যিটো জিঅ' টিউবৰ যোগেদি নিৰ্মাণ কৰিলে, সেই জিঅ' টিউবৰ যোগেদি আমাৰ একেবাৰে যিখিনি নদীয়ে বেছি ধ্বংস কৰিছিলে, এটা সময়ত ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিছিলে, সেই নদীসমূহত এতিয়া নাই। কিন্তু এতিয়া আমি যি 4-5খন নদীৰ কথা কোৱা হৈছে, সেই 4-5খন নদীক লৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ। তেতিয়া আমাৰ কেবিনেট মন্ত্ৰী আমাৰ মহন্ত ডাঙৰীয়াও গৈছিলে। আৰু তাৰপিছতে এদিনৰ পিছত যেনেধৰণে ক'লে যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া আৰু কিৰেণ ৰিজিজু ডাঙৰীয়া আহিলে, তেওঁলোকে আমাৰ ৰঙানদী বান্ধৰ পৰা আৰম্ভ কৰি আমাৰ যিডোখৰ জোনাইৰ ওপৰত গোটেইখিনি পৰিভ্ৰমণ কৰি
আমাৰ ক্ষয় ক্ষতিৰ কাৰণে আমাৰ ইয়াতে মাননীয় কৃষি বিভাগৰ মন্ত্ৰী মই আৰু কেশৱ মহন্ত ডাঙৰীয়া আমি গোটেই তিনিজনে তেখেতৰ লগত বহিলোঁ আৰু আজি সকলোতকৈ ভাল কথা এটা ভাল খবৰ যে আজি হাই লেভেল এটা টিম এতিয়া আমাৰ সেই অঞ্চললৈ পৰিভ্ৰমণ কৰিছে আৰু আমাক জনাইছে যে আমাৰ জলসম্পদ বিভাগটোত যিমানখিনি কাৰণে ভৱিষ্যতে কাম কৰিলে এনেধৰণৰ বিপদত আমি পৰিব নালাগে তাৰ বাবে আজি তেওঁলোকে এছেছমেণ্ট এটা আৰম্ভ কৰিছে তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশেষকৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকৰ তৎপৰতাত এই আমাৰ একেবাৰে কিমান আজি এসপ্তাহৰ ভিতৰত এনেধৰণে এছেছমেণ্ট হোৱা আমি আগতে দেখা পোৱা নাযায় আৰু মই ভাবোঁ যে আমাৰ ভাৰত চৰকাৰে যিখিনি আমাক সহায় কৰি দিব আৰু অসম চৰকাৰৰ জলসম্পদ বিভাগ বা আন আন বিভাগৰ যিবিলাক আমাৰ কাম কৰিব পৰা যিখিনি আমাৰ ক্ষমতা আছে সকলোৱে মিলি লৈ অনাগত সময়ছোৱাত এনেধৰণে অৰুণাচলত হোৱা ক্লাউড ব্ৰাছ বা ফ্লেছ ফ্লাডৰ যোগেদিও আমাৰ অঞ্চলত যাতে আমাৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰি ৰাখিব পৰা যায় তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি খুব কম দিনৰ ভিতৰত আমাৰ কৰিবলগীয়া গোটেই অৱস্থা যিখিনি পৰিৱেশ যিখিনি নিৰ্মাণ কৰিবলগীয়া আছে সকলোখিনি আমি নিৰ্মাণ কৰি উঠি আমাৰ এই অঞ্চলটোৰ ৰাইজক আমি সকাহ দিব পাৰিম মই এই সুযোগতে পুনৰ ভুৱন পেগু ডাঙৰীয়া আৰু প্ৰধান বৰুৱা ডাঙৰীয়া সাংসদ দুইজনক এইকাৰণেই ধন্যবাদ জনাম যে সকলোতকৈ আগতে তেওঁলোকে যুঁজি আজি সকলোৰে জীৱন সম্পত্তিত যথেষ্ট জীৱন আজি তেওঁলোকে ৰক্ষা কৰিবৰ কাৰণে সক্ষম হ'ল আৰু মই আকৌ এটা অনুৰোধ জনাওঁ শেষত যে আজি আমাৰ তাত যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলক আমি ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছোঁ কিন্তু আমাৰ যিসকল ৰাইজ আছে তেখেতসকলকো আপোনালোকে ক'ব যে আমাৰ যিটো চেণ্ট্ৰেল টীম আজি গৈছে তেওঁলোকক যাতে একেবাৰে শেষৰ পৰ্যায়লৈকে ব্ৰিজখিনি আৰু ব্ৰিজ লাইক চিটুৱেশ্যনখিনি বা অভাৰটেপিং হোৱাৰ কাৰণে যিখিনি মথাউৰি আমি বহুত দিনৰ পৰা মানে ৰাইজিং এণ্ড ষ্ট্ৰেংথেনিং কৰা নাই সেইসমূহ মথাউৰিৰ ওপৰেদি যাতে পানীসমূহ বাগৰি যাব নোৱাৰাকৈ যাতে পুনৰ এটা নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবেও আমাৰ সেইসকলৰ ৰাইজক এখন মেমৰেণ্ডাম দিবলৈ আপোনালোক যোগেদি মই অনুৰোধ জনাই সদনক এই গোটেই কথা বিষয়ে অৱগত কৰাই দিলোঁ ধন্যবাদ অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ৰ যিখিনি ইয়াত দৃষ্টিগোচৰ কৰিছে আমাক সদনক যিটো উত্তৰ দিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ